মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক পুনৰবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি আমি টি ফ্ৰম আসাম নামৰ লেসনটোৰ কুৱেশ্যন আনসাৰ্সখিনি আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো অকণো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাবা আৰু লগতে মোৰ চেনেললৈ যদি নতুনকৈ আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ মই এনেকুৱা ধৰণৰ ভিডিও আগলৈকেও দি থাকিম গতিকে তোমালোকে নিশ্চয় ইয়াৰ পৰা উপকৃত হবা আৰম্ভ কৰিছো আমি প্ৰথমটো কোৱেশ্চন হু ইজ দ্য ৰাইটাৰ অফ দ্য প্ৰোজ পিচ টি ফ্ৰম আসাম টি ফ্ৰম আসাম নামৰ গদ্য পাঠটোৰ লিখক কোন অৰূপ কুমাৰ দত্ত ইজ দ্য ৰাইটাৰ অফ দ্য প্ৰোজ পিচ টি ফ্ৰম আসাম অৰূপ কুমাৰ দত্ত হৈছে টি ফ্ৰম আসাম নামৰ গদ্য পাঠটিৰ লিখক কুৱেশ্চন নম্বৰ 2 হু ৱাজ ৰাজবীৰ Rajbir কোন আছিল Rajbir was a classmate of Pranjal at a school in Delhi Rajbir দিল্লীত এখন স্কুলত প্ৰাঞ্জলৰ সহপাঠী আছিল এইবোৰ কথা আমি পাঠটো পঢ়োতেই পাইছো গতিকে কোৱেশ্চন আনসাৰ লিখিব লাগিলে আমি এইদৰে লিখিব লাগিব এইবিলাক একেবাৰে চমু প্ৰশ্নৰ উত্তৰ দিছো মই আৰু পিছলৈ 2-3 নম্বৰৰ হোৱা প্ৰশ্নবোৰৰ উত্তৰ মই কৰিছো Question number 3 Who is Pranjal Pranjal কোন উত্তৰটো আমি লিখিব লাগিব Pranjal is a youngster from Assam studying at a school in Delhi Pranjal হৈছে অসমৰ পৰা যোৱা এজন সৰু ল'ৰা যিয়ে দিল্লীৰ এখন স্কুলত পঢ়ি আছে What is Pranjal's father Pranjalৰ দেউতাক কি নাইবা What does Pranjal's father do প্ৰাঞ্জলৰ দেউতাকে কি কৰে তে উত্তৰটো আমি লিখিব লাগিব Pranjal's father is the manager of a tea garden in Upper Assam তে প্ৰাঞ্জলৰ দেউতাক উজনি অসমৰ এখন চাহ বাগিচাৰ মেনেজাৰ Question number 5 Who accompanied Pranjal at Dhekiabari Tea Estate in Upper Assam তে উজনি অসমৰ ঢেকিয়াবাৰী টি ষ্টেটলৈ যাওতে প্ৰাঞ্জলক কোনে সংগ দিছিল Rajbir accompanied Pranjal at Dhekiabari Tea Estate in Upper Assam তে উজনি অসমৰ ঢেকিয়াবাৰী টি ষ্টেটলৈ যোৱাত প্ৰাঞ্জলক ৰাজবীৰে সংগ দিছিল Question number 6 How many cups of tea Pranjal asked from the vendor in the train compartment ৰেলৰ ডবাত থাকোতে প্ৰাঞ্জলে কিমান কাপ চাহ ভেণ্ডৰজনৰ পৰা অৰ্থাৎ ফেৰিয়ালাজনৰ পৰা লৈছিল Pranjal asked the vendor to give them 2 cups of tea in the train compartment ৰেলৰ ডবাত থাকোতে প্ৰাঞ্জলে ফেৰিয়ালাজনৰ পৰা 2 কাপ চাহ খুজিছিল Question number 7 How many cups of tea are drunk every day throughout the world সমগ্ৰ বিশ্বতে প্ৰত্যেক দিনাই প্ৰায় কিমান কাপ চাহ খোৱা হয় According to Rajbirৰ মতে over 80 crore cups of tea are drunk every day throughout the world সমগ্ৰ বিশ্বতে প্ৰত্যেক দিনাই প্ৰায় 80 কোটিৰো অধিক কাপ চাহ খোৱা হয় ৰাজবীৰে নে কৰবাত এই সমীক্ষাত্মক কথাটো পাইছে আৰু হি এইদৰে প্ৰাঞ্জলক কৈছিল যে সমগ্ৰ বিশ্বতে প্ৰত্যেক দিনাই মানে প্ৰায় 80 কোটিৰো অধিক কাপ চাহ খোৱা হয় What was read by Pranjal in the train compartment ৰেলৰ ডবাত প্ৰাঞ্জলে কি পঢ়ি আছিল Pranjal was reading a detective book in the train compartment. Pranjale ৰেলৰ ডবাত এখন অনুসন্ধানমূলক কিতাপ পঢ়ি আছিল What had never seen by Rajbir before? Rajbire ইয়াৰ আগতে কেতিয়াও কি দেখা পোৱা নাছিল Rajbir had never seen so much greenery before. Rajbire ইমানবোৰ সেউজীয়া আগতে কেতিয়াও দেখা নাছিল অৰ্থাৎ অসমলৈ অহাৰ আগতে অসমলৈ যেতিয়া তেওঁ প্ৰাঞ্জলৰ ঘৰলৈ ফুৰিব আহিছিল তাৰ আগতে তেওঁ কেতিয়াও ইমানবোৰ সেউজীয়া দেখিয়ে পোৱা নাছিল Question number 10 How many legends are there about the discovery of tea চাহৰ আৱিষ্কাৰৰ সৈতে কেইটা লোককথা জড়িত হৈ আছে There are 2 legends about the discovery of tea চাহৰ আৱিষ্কাৰৰ সৈতে দুটা লোককথা জড়িত হৈ আছে One is Chinese and the other is Indian legend
যে এটা হৈছে চীন দেশীয় আৰু আনটো ভাৰতীয় লোককথা What did the Chinese emperor do before drinking it? চীনা সম্ৰাটজনে পানী খোৱাৰ আগতে এইটো ইট মানে এইটো ৱাটাৰ বুজাইছে আচলতে পানী খোৱাৰ আগতে কি কৰিছিল The Chinese emperor boiled water before drinking it. চীনা সম্ৰাটজনে পানী খোৱাৰ আগতে ইয়াক উতলাই লৈছিল তাৰ পিছৰ আমি কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ Name the tea garden managed by Pranjal's father. প্ৰাঞ্জলৰ দেউতাকে পৰিচালনা কৰা চাহ বাগিচাখনৰ নাম কি Pranjal's father managed ঢেকিয়াবাৰী tea garden. প্ৰাঞ্জলৰ দেউতাকে ঢেকিয়াবাৰী চাহ বাগিচা পৰিচালনা কৰিছিল When does it produce best tea? কেতিয়া আটাইতকৈ ভাল চাহপাত উৎপাদন কৰা হৈছিল মানে কোনটো সময়ত The best tea is produced from May to July. যে মে'ৰ পৰা জুলাইৰ ভিতৰত আটাইতকৈ ভাল চাহপাত উৎপাদন হৈছিল আৰু এটা কথা যে এই মে'ৰ পৰা জুলাইটো আছিল সেকেন্ড স্প্ৰাউটিং পিৰিয়ড অৰ্থাৎ বছৰটোৰ দ্বিতীয়বাৰ চাহপাত ছিঙা সময় আৰু এই সময়খিনিতে আটাইতকৈ ভাল চাহপাত পোৱা গৈছিল Question number 14 Where tea was first drunk? চাহ প্ৰথমতে ক'ত খোৱা হৈছিল Tea was first drunk in China. চীন দেশতে চাহ প্ৰথমতে খোৱা হৈছিল Question number 5 Say whether the following statements are true or false. তলত দিয়া statements বিলাক শুদ্ধ নে মানে সঁচা নে মিছা লিখিব লাগে true নে false Tea came to Europe only in the 16th century and was drunk more as medicine than as beverage. চাহ ইউৰোপলৈ 16 শতিকাত আহিছিল আৰু ইয়াক পনীয়তকৈ বেছি ঔষধ হিচাপেহে খোৱা হৈছিল আমি পাঠটোত যেহেতু পাইছোঁ যে এইটো সঁচা কথা যে ইউৰোপত 16 শতিকাতহে চাহ প্ৰথমবাৰ মানে আহিছিল অৰ্থাৎ মানুহে চাহ খোৱা আৰম্ভ কৰিছিল 16 শতিকাতহে ইউৰোপত আৰু সেই সময়ত এই চাহটো কি পনীয়তকৈও বেছি ঔষধ হিচাপেহে খোৱা হৈছিল Next question Describe the Indian legend about tea. চাহৰ ক্ষেত্ৰত থকা ভাৰতীয় লোককথাটো বৰ্ণনা কৰা According to the Indian legend there was a Buddhist ascetic named Bodhidharma who often felt sleepy during his meditations. ভাৰতীয় লোককথা অনুসৰি এসময়ত এজন বৌদ্ধ ভিক্ষু আছিল বোধিধৰ্ম নামেৰে যিয়ে ধ্যান কৰাৰ সময়ত প্ৰায়ে টোপনি অনুভৱ কৰিছিল টু ষ্টপ দিছ আৰু এইটো বন্ধ কৰিবলৈ অৰ্থাৎ টোপনি নাহিবলৈ হি কাট অফ হিজ আইলিডছ তেওঁ নিজৰ চকুৰ পতা কাটি পেলাইছিল It is said that 10 tea plants grew out of the eyelids আৰু এইটো কোৱা হয় যে তেওঁৰ সেই চকু পতাৰ পৰাই 10 ডাল চাহৰ গছ গজি উঠিছিল The leaves of these plants when put in hot water and drunk vanish sleep আৰু এইটো কোৱা হয় যে সেই মানে গছ কেইডালৰ পাতটো যেতিয়া গৰম পানীত উতলাই খোৱা হৈছিল তেতিয়া ই টোপনি হৰণ কৰিছিল টোপনি নোহোৱা কৰিছিল আৰু Those leaves are called tea leaves later আৰু পিছত গৈ সেই পাতবোৰকে চাহপাত বুলি কোৱা হৈছিল তোমালোকে পাঠটো যেহেতু পঢ়িছা নিশ্চয় গম পোৱা এই কথাখিনি এতিয়া আহিল What is Chinese legend about discovery of tea? চাহৰ আৱিষ্কাৰৰ সৈতে থকা চীন দেশীয় লোককথাটো কি There was a Chinese emperor who always boiled water before drinking it. এজন চীনা সম্ৰাট আছিল যিয়ে পানী খোৱাৰ আগতে সদায় উতলাই লৈছিল One day some twigs were burning under the pot. এদিনাখন এই মানে পানী উতলোৱা পাত্ৰটোৰ তলত কেইটামান টুইগছ মানে হৈছে গছৰ ডালপাত পুৰি পেলাই মানে আগতে চাহ বনাইছিলে সেইকাৰণে যে পাত্ৰটোৰ তলত কি হৈছিলে গছৰ ডালপাত কিছুমান পুৰি আছিলে A few leaves from the twigs fell into the pot আৰু সেই পাত্ৰটোত সেই গছৰ ঠাল ঠেঙুলিৰ পৰা কেইটামান পাত সৰি পৰিল
দে গেভ দ্য ৱাটাৰ এ ডেলিচিয়াছ ফ্লেভাৰ আৰু সেই পাতকেইটাই সেই পানীটোক এটা ধুনীয়া সোৱাদযুক্ত গোন্ধও দিলে ইট ইজ ছেইড ডেট দ'জ ৱেৰ টি লিভছ আৰু সেই পাতবোৰ যে পৰিল তাতে ধুনীয়া সোৱাদো দিলে গোন্ধও দিলে আৰু সেই পাতটোকে কি কোৱা হৈছিল এই টি লিভছ বুলি অৰ্থাৎ চাহপাত বুলি কোৱা হৈছিল এইটো হৈছে চীন দেশীয় লোককথা চীন দেশত প্ৰচলিত হৈ অহা কথা অনুসৰি মানে চীন দেশত এনেদৰে চাহপাত আৱিষ্কাৰ কৰা হৈছিল এতিয়া আহোঁ আমি নেক্সট কুৱেশ্যনটোলৈ হাউ ডাজ ৰাজবীৰ ডেছক্ৰাইব দ্য টি গাৰ্ডেন এট ঢেকীয়াবাৰী ৰাজবীৰে ঢেকীয়াবাৰীৰ চাহ বাগিচাৰ বিষয়ে কিদৰে বৰ্ণনা কৰিছে On both sides of the gravel road in Dhekiabari tea estate were acres of tea bushes. ঢেকীয়াবাৰী টি ষ্টেটৰ শিলগুটি দিয়া ৰাস্তাৰ দুয়ো কাষে বহু ঠাই জুৰি বহু একৰ ঠাই জুৰি চাহপাতৰ জোপোহাবোৰ আছিল গ্ৰুপছ অফ ওমেন প্লাকাৰ্ছ উইথ বেম্বো বাস্কেটছ অন দেয়াৰ বেকছ ৱেৰ প্লাকিং দ্য নিউলি স্প্ৰাউটেড লিভছ আৰু মানে দল বান্ধি মহিলা চাহপাত চিঙোতাবিলাকে পিঠিত বাঁহৰ খৰাহী বান্ধি লৈ সেইবোৰ নতুনকৈ গজা পাতবোৰ ছিঙি আছিল গতিকে এই দৃশ্যটো মানে ৰাজবীৰে ঢেকীয়াবাৰী টি ষ্টেটত দেখিছিল তাৰপিছত আহিল হোৱাট মেগনিফিচেণ্ট ভিউ ডিড ৰাজবীৰ চি ফ্ৰম দ্য ট্ৰেইনৰ পৰা ৰাজবীৰে কি মেগনিফিচেণ্ট ভিউ কি মুগ্ধকৰ দৃশ্য দেখা পাইছিল নাইবা সুধিব পাৰে ডেছক্ৰাইব দ্য মেগনিফিচেণ্ট ভিউ এজ চিন বাই ৰাজবীৰ এজ দ্য ট্ৰেইন পুলিং আউট অফ দ্য ষ্টেচন নাইবা ৰাজবীৰে ষ্টেচনৰ পৰা ৰেলখন ওলোৱাৰ পিছত কেনেকুৱা মুগ্ধকৰ দৃশ্য দেখিবলৈ পাইছিল বৰ্ণনা কৰা ৰাজবীৰ চ ডেট ইট ৱাজ গ্ৰীণ এভৰিৱেৰ ৰাজবীৰে দেখিছিল যে চাৰিওফালে কেৱল মাত্ৰ সেউজীয়া আৰু সেউজীয়া আছিল হি হেড নেভাৰ ছ' মাছ গ্ৰীনেৰী বিফ'ৰ সি আগতে কেতিয়াও ইমানবোৰ সেউজীয়া একেলগে দেখা পোৱা নাছিল দ্য ছফ্ট গ্ৰীণ পেডি ফিল্ডছ গেভ ৱে টু দ্য টি বুচেছ যে আৰু কোমল সেউজীয়া ধাননিডৰাই চাহৰ জোপোহাবোৰলৈ বাট এৰি দিছিল এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সলি উডেড হিলছ আৰু ঘন কাঠনিৰে ভৰা পাহাৰবোৰৰ বিপৰীতে পাহাৰবোৰ তাৰ পিছফালে আছিল পাহাৰবোৰৰ সেই আগফালে আৰু পাহাৰত কি আছিল একেবাৰে ঘন কাঠেৰে ভৰি আছিল মানে গছেৰে ভৰি আছিল কাঠ পোৱা গছেৰে ভৰি আছিল আৰু তাৰ আগৰ ফালে কি আছিল চি অফ টি বুচেছ stretched as far as I could see আৰু চকুৰে দেখা পোৱালৈকে কেৱল মাত্ৰ চাহ গছবোৰেৰে ভৰি আছিল মানে চাহ চকুৰে যিমান দূৰলৈ দেখি সিমান দূৰলৈ কেৱল চাহৰ জোপোহাবোৰ দেখা পোৱা গৈছিল আৰু তাৰ পিছফালে ঘন কাঠনিৰে ভৰা পাহাৰবোৰ দেখা পোৱা গৈছিল Over the teeny tea plants, there were tall, sturdy shade trees were busily moved tool-like figures amidst the orderly rows of bushes. আৰু সেই ক্ষুদ্ৰ চাহৰ গছবিলাকক তল পেলাই ওখ ছাঁ দিয়া ডাঙৰ গছবোৰ আছিল আৰু তাৰ মাজে মাজে অৰ্থাৎ সেই চাহৰ জোপোহাবোৰৰ মাজে মাজে পুতলা সদৃশ অৱয়ৱবোৰে খুব ব্যস্ততাৰে কি কৰি আছিল মুভ কৰি আছিল মানে ঘূৰি আছিল এই পুতলা সদৃশ অৱয়ৱবোৰৰ দ্বাৰা লিখকে এই চাহপাত চিঙা মানুহবিলাক চাহ গছৰ মাজে মাজে ফুৰি থাকে খুব বিজিলি মানে তেওঁলোকে মুভ কৰি থাকে সেইবিলাকক বুজাইছে অৰ্থাৎ ৰাজবীৰে মানে ট্ৰেইনৰ পৰা এই দৃশ্যবোৰ দেখিছিল চাহ বাগিচাৰ বিষয়ে এই দৃশ্যবোৰ দেখিছিল এতিয়া আমি ইয়াৰ আগতে যিটো প্ৰশ্ন পঢ়িলোঁ সেই প্ৰশ্নটোত কি দিছিলে যে ৰাজবীৰে ঢেকীয়াবাৰী টি ষ্টেটত সোমাই কেনেকুৱা দৃশ্য দেখিলে সেইটো এটা বেলেগ কথা আৰু এই প্ৰশ্নটোৰ উত্তৰটোত সি ট্ৰেইনেৰে আহি থাকোঁতে চাহ বাগিচা ঢেকীয়াবাৰীৰ চাহ বাগিচা নহয় এখন বেলেগ চাহ বাগিচা এইবিলাক কেনেকুৱা মানে দৃশ্য দেখিছিল গতিকে তোমালোকে এই দুইটা প্ৰশ্নত মানে ভালকৈ ক্লিয়াৰ কৰি ল'বা
তাৰপিছত শেষৰ প্ৰশ্নটো আজি দিছোঁ why did Pranjal's father slow down the car কিয় প্ৰাঞ্জলৰ দেউতাকে নিজৰ গাড়ীখন slow কৰি দিছিল Pranjal's father slowed down the car to allow a tractor pulling a trailer load of tea leaves to pass যে প্ৰাঞ্জলৰ দেউতাকে চাহপাতেৰে ভৰ্তি ট্ৰেইলাৰ এখন টানি নিয়া ট্ৰেক্টৰ এখনক যাবলৈ দিবলৈ কি কৰিছিল নিজৰ গাড়ীখন স্লো কৰি দিছিল গতিকে আজিলৈ মই ইয়াতেই শেষ কৰিছোঁ তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবা থ্যাংক ইউ ফৰ ওয়াচিং